সন্মানীয় শিক্ষাগুৰুসকল, আপোনালোকে হয়তো লেআউট মেপৰ যিটো কাম আছে সেইটো আৰম্ভ কৰিছে, হয়তো কোনোবা টিচাৰে অলৰেডি বনাইছে। চ' আপোনালোকে যদি বনাইছে অলৰেডি তথাপি ভিডিঅ'টো চাব পাৰে, আৰু যদি কোনোবাই এতিয়ালৈকে বনাই নাই বা বনাবৰ চেষ্টা কৰি আছে সিহঁতসকলেও চাব পাৰে। তো মেপ বনোৱাৰ আগতে আপোনালোকে কি চাব লাগিব, ডিৰেকশ্যনটো চাব লাগিব, বা আপোনাৰ যিটো মেপ দিয়া আছে অফলাইন সেইটো আপোনালোকে ভালদৰে অধ্যয়ন কৰিব লাগিব। এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ আছিলে মই এনেকুৱা ধৰণে কি কৰিম, ষ্ট্ৰাকচাৰটো বনাম। তো তাৰ আগতে মই এইটো কি দিম, ডিৰেকশ্যন যিটো আছে সেইটো দি ল'ম। ওপৰত নৰ্থ দিয়া আছিলে, মই সেই হিচাপত আৰু তিনিটা ছাইড মই দি দিছোঁ, এফালে ৱেষ্ট, এফালে ইষ্ট, এফালে চাউথ। তো আপোনালোকে তেনেকৈ দি দিব, আৰু বাকী ইয়াতে দিয়াৰ দৰকাৰ নাই ডিৰেকশ্যন। তো এতিয়া আপোনালোকে কি কৰিব, প্ৰথম কাম আপোনালোকৰ যিটো লেআউট মেপ হ'ব, আপোনালোকৰ যিটো SLB হ'ব, সেইটোৰ কি কৰিব, বাউণ্ডাৰীটো দি ল'ব। কেনেকৈ দিব বাউণ্ডাৰী, তাৰ কাৰণে কি দিয়া আছে আপোনালোকৰ ইয়াতে গাইডলাইন দিয়া আছে। কি কৰিব, এনেকৈ এটা ডেছ দিব আৰু এটা ফুল ষ্টপ দিব, ডেছ ফুল ষ্টপ, ডেছ ফুল ষ্টপ এনেকৈ দিব। চাব মই তেনেকৈ কি কৰিছোঁ, ডেছ ফুল ষ্টপ এনেকৈ মই যিটো বাউণ্ডাৰী আছে সেইটো দি লৈছোঁ। সেইটো দি ল'ব। তাৰপিছত আপোনালোকে যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছে নৰ্থ ৱেষ্টৰ পৰা আপোনালোকৰ ঘৰবিলাক আৰম্ভ কৰিব লাগে। কিন্তু কিছুমান টিচাৰ এনেকুৱা হৈছে যে কি নাই, নৰ্থ ৱেষ্টত কোনো ঘৰে নাই, বেলেগ ছাইডত আছে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো ছুপাৰভাইজাৰ আছে তেখেতৰ লগত কথা পাতি ক'ৰ পৰা আৰম্ভ কৰা যায় তেখেতে আপোনাক কৈ দিব। মোৰ ক্ষেত্ৰত চাব, নৰ্থ ৱেষ্টত আৰম্ভ কৰিব লাগিছিলে এইটো ঘৰৰ পৰা, কিন্তু এই দুটা ঘৰৰ কাৰণে মোক কি কৰিব লগা হৈছে, জাম্পিং কৰিব লগা হৈছে বা বেলেগ ছাইডৰ পৰা আৰম্ভ কৰিব লগা হৈছে। চাব মই ডাইৰেক্ট নৰ্থৰ পৰাই আৰম্ভ কৰি দিছোঁ। ইয়াতে 1 দিছোঁ, ইয়াতে 2, আকৌ জাম্পিং কৰি ইয়াতে আহিছোঁ, এনেকৈ চিৰিয়েলি আহি লাষ্টত শেষ কৰি দিছোঁ ইয়াতে আহি কিনে মোৰ। তো আপোনালোকে কি কৰিব, এনেকৈ শেষ কৰিব লাগিব। 1 দিব, তাৰপিছত 2, এনেকৈ এটা তীৰ চিহ্ন দিব পাৰে, এনেকৈ কাৰ চিহ্ন এটা দিব পাৰে, এনেকৈ যাব, তাৰপিছত এনেকৈ দি যাব। চাব মোৰ এইটো 5 নম্বৰ বিল্ডিং হয়, 5 নম্বৰ বিল্ডিঙত কি আছে আপোনাৰ 3টা চেঞ্চাছ হাউচ আছে, সেইকাৰণে মই ওপৰত ব্ৰেকেট দি 3 বহাই দিছোঁ। তাৰপিছত ইয়াতে কি আছিলে, এটা পণ্ড আছিলে, মানে পুখুৰী আছিলে। তো পুখুৰীৰ কাৰণে কি চিম্বল হ'ব আপোনালোকে ইয়াতে চাব পাৰে, এই যে পণ্ডৰ কাৰণে চিহ্ন এইটো, কেনেল থাকিলে এইটো চিহ্ন, নদী থাকিলে নদীৰ এইটো চিহ্ন। চাব মোৰ ইয়াতে কি আছিলে, এটা নদীও আছিলে, এই যে নদীৰ চিহ্ন দি দিছোঁ মই। ঠিক আছে, বাকী ৰেচিডেঞ্চিয়েল যিটো ঘৰ আছে পকা ঘৰ হ'লে কি হ'ব, ইয়াতে এইটো চিহ্ন হ'ব, স্কুৱেৰ হ'ব। তাৰপিছত পকা ঘৰত যদি মানুহ নাথাকে এইটো ক্ৰছ চিহ্ন এনেকুৱা হ'ব। মোৰ ক্ষেত্ৰত তেনেকুৱা এটা হৈছিলে, চাব এইটো 35ত ইয়াতে কি আছিলে, লক লগোৱা আছে, মানুহ নাই। ঠিক আছে, তো মই ইয়াতে কি দিছোঁ, এনেকুৱা চিহ্ন দি দিছোঁ। ঠিক আছে, চ' আপোনালোকে চাব পকা ঘৰ কোনটো হয়, আপোনালোকে কিতাপত চাব, আপোনালোকৰ যিটো গাইডবুকটো দিয়া আছে, গাইডবুকৰ 37 নম্বৰ পেজত আছে পকা ঘৰৰ ডিফিনেশ্যন, আকৌ কেঁচা ঘৰৰ ডিফিনেশ্যন চব দিয়া আছে, সেই ডিফিনেশ্যন আপোনালোকে চাই ল'ব। ঠিক আছে, তো এইখিনি কাম কৰিব। তাৰপিছত কাৰোবাৰ হয়তো ইয়াতে বিল থাকিব পাৰে, কাৰোবাৰ এগ্ৰিকালচাৰেল ফিল্ড থাকিব পাৰে। মোৰ ইয়াতে কি আছিলে, খেতি বাৰী মাটি আছিলে, অকল খেতি আছিলে, সেইকাৰণে মই কি কৰিছোঁ, ইয়াতে ৱাই ষ্ট্ৰাকচাৰো এনেকুৱা কি দিছোঁ, খেতিৰ চিহ্ন দি দিছোঁ বা ঘাঁহৰ চিহ্ন দিছোঁ, এনেকৈ ৱাই এটা দি এনেকৈ দি দিছোঁ। তো আপোনালোকে এনেকৈ দি কেনে কি কৰিব পাৰে, যদি মোৰ নিচিনা হয় এগ্ৰিকালচাৰেল ফিল্ড, এগ্ৰিকালচাৰেল এৰিয়া বা পেডি ফিল্ড এনেকৈ দিব পাৰে। মোৰ ইয়াতো কি আছিলে, এগ্ৰিকালচাৰেল ফিল্ড আছিলে। তো এইবিলাক দি আপোনালোকে এইটো সম্পূৰ্ণ কৰিব। তাৰ পিছত আপোনালোকে আৰু এটা ইম্পৰ্টেণ্ট কথা আছিলে, মই সেইটো ক'ব পাহৰিলোঁ। যদি আপোনালোকৰ তাতে কি থাকে, পাক্কা ৰাস্তা থাকে, কি কৰিব, ইয়াতে চিধাকৈ লাইন হ'ব। এইটোৰ গাইডলাইনো ইয়াতে আছে, পাক্কা ৰোড এইটো চিম্বল, কাচ্চা ৰোড এইটো চিম্বল, পাথৱে কিবা এটা লাইন টাইপৰ থাকিলে বা এটা মানুহ যাব পৰা অকল এনেকুৱা লাইন থাকিলে কি হ'ব, এনেকুৱা এটাকৈ ডেছ লাইন দি যাব। মোৰ ইয়াতেও আছিল তেনেকুৱা, ঘৰত যাব পৰা এনেকুৱা লাইন আছিল, সৰু সৰু ৰাস্তা, সেইবিলাকৰ চিহ্ন মই দি দিছোঁ ইয়াতে। তাৰপিছত মোৰ এইফালে কি আছিলে, এটা চাপ ৰাস্তা আছিলে বা কেঁচা ৰাস্তা আছিলে, ভালেই ডাঙৰ, ইমান সৰু নহয়, কিন্তু কেঁচা ৰাস্তা। মই কেঁচা ৰাস্তাৰ চিম্বলখিনি দি দিছোঁ ইয়াতে, এনেকৈ তো আপোনালোকে এনেকৈ দিব। তাৰপিছত লাষ্টৰ যিটো কাম আছে, কি কৰিব আপোনালোকৰ যিটো কি আছে SLB আছে, তাৰ চাৰিওফালে হয়তো বহুতো আৰু SLB আছে, বেলেগ টিচাৰৰ আছে। তো তেখেতৰ নাম্বাৰবিলাকো আপুনি বাউণ্ডাৰীৰ লাষ্টত ফালে দি দিব, য'ত আছে আৰু, মানে ইয়াতে যেনেকৈ আছে, যিটো জেগাত আছে সেইটো জেগাত এনেকৈ আপোনালোকে বেলেগ টিচাৰৰ SLBটো দি দিব।
ইয়াৰ ফলত আপোনালোকৰ যিটো বাউণ্ডাৰী আছে সেইটো দেখাত কি হ'ব আৰু সুবিধাবাদী হ'ব আৰু এটা আপোনালোকে ভালকৈ চাব পাৰিব বা ছুপাৰভাইজাৰে বুজি পাব যে আপোনালোকে বেলেগ ছুপাৰভাইজাৰৰ বা বেলেগ এনিমেটৰৰ ঘৰত যোৱা নাই বা এৰিয়াত যোৱা নাই। এটা আপোনালোকৰ কাৰণে কি হ'ব সুবিধা হ'ব। বোধ কৰোঁ সকলোখিনি পইণ্ট মই কভাৰ কৰিছোঁ। চ' আপোনালোকে যদি আৰু কিবা থাকে ক'ব। তাৰপিছত আপোনালোকে ইয়াতেও লিখিব লাগিব। আপোনালোকে ষ্টেটৰ নাম লিখিব লাগিব, ইয়াতে অসম লিখিব। তাৰপিছত ইয়াতে অসমৰ এটা কোড নম্বৰ আছে, ডিষ্ট্ৰিক্টৰ নাম লিখিব, ডিষ্ট্ৰিক্টৰ এটা কোড আছে, আপোনালোকে এইটো বক্সত লিখিলেই হ'ব। তেহচিল, ব্লক বা চাৰ্কেল কোনটো পৰিছে আপোনালোকৰ সেইটো লিখিব, কোড লিখিব, নাম লিখিব, গাঁৱৰ নাম, গাঁৱৰ এটা কোড আছে। যদি টাউন এৰিয়া হয় সেইটো লিখিব, নহ'লে 00 দি থ'লে হ'ল। আপোনালোকৰ যিটো কোড দিয়া হৈছে আপোনাৰ ব্লক HLB যিটো দিয়া আছে ইয়াতে দিব। তাৰপিছত লাষ্টত আপোনালোক কি কৰিব, আপোনাৰ সম্পূৰ্ণ নামটো লিখিব। তাৰপিছত আপোনাৰ ছিগনেচাৰটো দিব, ইনিচিয়েল দিলেই হ'ব, লগতে ডেটটো দি দিব। আৰু বাকী এইটো ছুপাৰভাইজাৰৰ হয়, আপোনাৰ ইয়াতে কোনো কাম নাই। ঠিক আছে, তো এইখিনি আছিলে। আৰু এটা কথা ক'ব পাৰিলোঁ চাগে, এই যিটো 1 নম্বৰ বিল্ডিং হ'ব তাতে আপুনি এনেকৈ আঁচৰানি লিখি দিব ষ্টাৰ্ট, মানে আপুনি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে। আৰু য'ত শেষ কৰিব তাতে আপুনি কি লিখি দিব, এণ্ড লিখি দিব। যদি অসমীয়াত লিখিছে অসমীয়াত লিখিব আৰম্ভণি আৰু শেষ। ঠিক আছে, এনেকৈ আপোনালোকে লিখিব। মোৰ ইয়াতে চাব এটা কি আছিলে, জল জীৱন মিছনৰ এটা কি আছিলে, পানীৰ টেংকি টাইপৰ আছিলে। তাতে মই ইয়াতে লিখি দিছোঁ PWSS লিখি দিছোঁ। মই গুগলত তেনেকৈ আছিলে, পাইপ ৱাটাৰ ছাপ্লাই স্কিম এনেকুৱা ছিষ্টেম আছিলে, মই চাইছোঁ, মই তেনেকৈ লিখিছোঁ। আপোনালোকে যে আম লিখিব পাৰে, জল জীৱন মিছন এনেকুৱা লিখিব পাৰে। তাৰপিছত মোৰ ইয়াতে কি আছিলে, এটা মছজিদো আছিলে, মছজিদ এনেকুৱা ষ্ট্ৰাকচাৰ দি মই ভিতৰতে লিখিছোঁ ডাঙৰ কৰি। তাৰপিছত ইয়াতে এটা কি আছিলে, অংগনবাদী চেণ্টাৰ আছিলে, মানে ইয়াতে মই ভিতৰত নাম্বাৰ লিখি বাহিৰত কি দিছোঁ, AWC দিছোঁ। এনেকুৱা ক্ৰছ চিনটো মই দিয়া নাই, হয়তো এইটো দিব লাগে নে নালাগে, আপোনালোকে যদি গম পায় মোক ক'ব। মই এইটো কি কৰিম, মচি দি কেনে লিখি দিম। তো আপোনালোকে ৰিকমেণ্ড কৰিব। যদি কিবা ভুল হৈছে মোৰ ইয়াতেও, তো আপোনালোকে কমেণ্ট কৰি মোক জনাই দিব। ইয়াৰ পৰা মই কি পাম, হেল্প পাম অলপ। তো আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ।